এভৰিৱান সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিলৈকে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে বহুত বহুত ধন্যবাদ। আগলৈও তেনেকৈ চাই যাব আৰু ছাপোৰ্ট কৰিব। যদি ভাল লাগিলে লাইক এটা দিব, শ্বেয়াৰ কৰিব পাৰে আপোনালোকে। বাৰু শ্বেয়াৰ কৰিবলগীয়া বিশেষ একো নেদেখাও, একো নাই। আজি মৰ্ণিঙতে অকণমান খোজকাঢ়িবলৈ গ'লোঁ। ৰ'দটো বহুত বেছিকৈ ওলাইছিলে, মানে জানেনে 6টা বাজিছেহে, 6টা বজাতে ইমানেই ৰ'দ ওলাইছে। ইভিনিঙতো তেনেকৈ এইকেইদিন খোজো কঢ়া নাই, সেইকাৰণে অকণমান আজি মৰ্ণিঙতে যাওঁ বুলি গৈ কৰি গা চা ধুলোঁ। গা চা ধুই কৰি মই বাৰ্বি টিফিন ৰেডি কৰি আছোঁ। কল, আপেল এনেকৈ আৰু কেক দিম বুলি ভাবিছিলোঁ, কিন্তু তাই কল নাখাওঁ বুলি ক'লে। সেইকাৰণে মই এনেকৈ, এইটো এগলেছ কেক, আমি যিহেতুকে কণী নাখাওঁ বাৰ্বিয়ে মই, সেইকাৰণে এগলেছ কেক আনিছিলে কালি। তাৰপিছত সেয়া কালি এটা খালে, আজি এটা টিফিনলৈ থৈ দিছে। মানে এনেই এই কেক চেকো এনেকুৱা নিদিওঁ, মানে মই ফল মূল বা চুজি বা বুট, এনেকৈ বুট তিয়হ এনেকৈ দিওঁ, বুট চুট ভাজি পেলাই। কিন্তু মানে তাই এইবোৰ কল চল খাবলৈ বেয়া পায়, ক'লা পৰি যায় যে, সেইকাৰণে অকণমান ঘিণ কৰে। আৰু আপেলটো এনেকৈ ক'লা পৰি যায় ঘিণ কৰে। আপেলটো এনেকৈ ক'লা পৰি গ'লে মানে কি জানেনে, নিমখ অকণত তিয়াই থ'ব লাগে কাটি পেলাই, তেতিয়া মানে ক'লা হৈ নাযায় মানে আপেলটো। মৰ্ণিঙতে যে ইমান উৎপাত, কেনেকৈ যে মই ভিডিঅ' কৰিছোঁ ভগৱান জানে। তথাপিও আজি এনেকৈ এটা ভিডিঅ' কৰিবলৈ মোৰ মন গ'ল, সেইকাৰণে মানে এনেকৈ ৰেকৰ্ড কৰি ল'লোঁ। আৰু পৰ্দা চৰ্দাবিলাক মৰ্ণিঙতে গুচাই দিওঁ। তাইও সেই 7:15 উঠি যায়, কাৰণ 8টাত গাড়ী পায়ে যায়হি, 8:05 পাই যায়হি গাড়ী। তাই উঠিয়ে মই অকণমান গৰম পানী অকণমান দিওঁ, মানে তেতিয়া ধৰক ধুনীয়াকৈ লেট্ৰিন কৰি যাব পাৰে, দিনটোলৈ ওলাই যায় যিহেতুকে। গৰম পানী অকণমান খায়, একাপ দিওঁ, একাপো কমপ্লিটকৈ নাখায়। তাৰপিছত ফ্ৰেছ চেছ হৈ পেলাই তাইক আৰু মূৰ চুৰ মই এনেকৈ আচুৰি কৰি কাপোৰ কানি পিন্ধাই দিওঁ। ফ্ৰাইডে ছেটাৰডে সিহঁতৰ হাউচ ড্ৰেছ হয়, বাকীকেইদিনাখন নৰ্মেল ড্ৰেছ কেইটাই হয়। আৰু সেয়াই তাই যোৱাৰ পাছত মোৰ চিন্তা নাই, আৰু ধুনীয়াকৈ মোৰ নিজৰ কামখিনিও কৰিব পাৰোঁ, এডিটিঙত লাগিব পাৰোঁ, ধৰক ভিডিঅ' কৰিব পাৰোঁ, আৰু পাকঘৰতো লাগিব পাৰোঁ, ঘৰ চৰো চাফ কৰিব পাৰোঁ, ফুলতো লাগিব পাৰোঁ, তেনেকুৱা মোৰ বিভিন্ন ধৰণৰ কাম আছে। সেয়াই তাকে আজি অকণমান ডেইলি মইনো কি কৰোঁ তাকে দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে চাগে ভালেই পাব। ভিডিঅ'টো অকণমান দীঘলেই হৈ গৈছে, মানে কাৰণ মোৰ মানে শ্বৰ্ট কৰিছোঁ, ডিলিট কৰি দিবলৈ মন যোৱা নাই, কাৰণ বাৰ্বি আছে ন, পিছলেতো বাৰ্বিও হ'লেও চাব পাৰিব। সেইকাৰণে মানে মোৰ সৰু কৰি দিবলৈ মন নগ'লে। আপোনালোকে যদিহে বৰ পায় অকণমান স্কিপ কৰি কৰি চাব পাৰে, কোনো কথা নাই বাৰু। আৰু ৰাতিপুৱা উঠিবলৈকে মন নকৰে। আৰু এতিয়া ইমানেই গৰম হৈছে নহয়, বহুত বেছি গৰম। মই এতিয়া ৰুমত এচিৰ ভিতৰত সোমাই আছোঁ, তাইতো ধৰক ইমান গৰমত গাড়ীতে গৈছে। মোৰ মানে বহুত বেছি বেয়া লাগিছে। এডিটিং কৰি আছোঁ, এচি চলাই মই আৰামছে কাপোৰ লৈ শুই আছোঁ। এডিটিংটো কৰি মই বাদ বাকী কামলৈ যাম আৰু। কিন্তু তাইলৈ মানে মোৰ বেয়া লাগিছে, কাৰণ তাই মানে কি সৰুৰ পৰা এচি লৈ লৈ তাই মানে সহ্য কৰিব নোৱাৰে গৰমটো, সেইটো কাৰণে মোৰ মানে বহুত বেছি বেয়া লাগে। উপায় নাই, বেছি গৰম হ'লে মই স্কুলে ক্ষতি কৰাই দিম, মানে কষ্টটো সহ্যই নহয় মোৰ মানে তাইৰ। যি কি নহওক, কিন্তু আয়েকৰ ঘৰলৈ গ'লেও মানে কি থাকিব নোৱাৰে। আয়েকৰ ঘৰটো সেই এচি ৰুমটোতে সোমাই থাকিবলৈ লাগে, এচি য'ত আছে তাই তাতহে থাকে। গাড়ীটো এচি এনি টাইম। কিন্তু আমি তেনেকুৱাবিলাক পোৱা নাছিলোঁ, আমাৰ দিনত এইবোৰ নাছিলে। কিন্তু বিচনীও মাৰিছিলোঁ, বা ফেন তেনেকৈ কিছুমানৰ ঘৰতহে আছিলে, এনেই বিচনী আছিলে, চাকি আছিলে, তেনেকুৱা কথা আৰু। কিন্তু বাৰ্বিক যদি কওঁ সেইবিলাক কথা, বাৰ্বিয়ে সাধু বুলি ভাবিব। এতিয়া কথাবিলাক যেনেকৈ আমাৰ দেউতাহঁতে কৈছিলে, মা দেউতাহঁতে কেনেকৈ পঢ়িছিলে খালী ভৰিৰে গৈ গৈ, এইবিলাক কথা আমাৰ কিছুমান সাধু কথা নিচিনা লাগে মানে। কিন্তু বাৰ্বিহঁতৰ এইবিলাক মানে আমাৰ কথাখিনি বাৰ্বিহঁতৰ সাধু নিচিনা লাগিব। তাই ক'লে আজি মানে মই এনেই আলু ভাজি বনাই দিওঁ মৰ্ণিঙতে। আলু ভাজি তেনেকৈ গৰম ভাতৰ লগত কুকাৰতে বহাই দিওঁ। গৰম ভাত অকণমান খাই যায়, কিন্তু এতিয়া মানে মই গাখীৰ দি খাম বুলি ক'লে। ভালেই পালোঁ, ভাজি বনাব নালাগে। আৰু এনেকুৱা টোপনি ধৰিছে নহয়, মানে থাকিব পৰা নাই মানুহজনী জানেনে। সেইকাৰণে মানে কি গাখীৰ খাম বুলি ক'লে, গৰু গাখীৰ গৰমাই পেলাই ভাত কেইটামান খুৱাই দিছোঁ, চেনি অকণমান দি। মিচিৰি দিব লাগে ল'ৰা ছোৱালীক, চেনিটো এভইডেই কৰিব লাগে।
কিন্তু মিচিৰিটো মই বাৰ্বিক খোৱাই নাপালোঁ, সেইটো কাৰণে এভেইলেবলো নাই ঘৰত। চেনিটো মই অকণমান এভইড কৰিবলৈ লৈছোঁ আজিকালি, মানে বাৰ্বিকো মই কম দিওঁ, কাৰণ চেনিটো যিহেতুকে বেয়া আমাৰ কাৰণে। কিন্তু নেখালেও নহয়, অকণমান হ'লেও খাব লাগে যিহেতুকে। মই খাওঁ, মিঠাই চিঠাইবিলাক খাওঁ, বা চাহতো মই চেনি অকণ হ'লেও খাওঁ, গাখীৰ চাহো খাওঁ বা লাল চাহো খাওঁ। মোৰ কোনো এইবিলাক মানে কণ্ট্ৰল কেপাচিটি নাই আৰু, সকলোখিনিয়ে খাওঁ। তাই হৈ গ'ল ফাইনেলি। এফালে তাই এতিয়া সেৱা চেৱা কৰিব, অকণমান তাইক উলিয়াই পেলাই অকণমান তাইৰ লগত কথা পাতোঁ। এইফালে মানে কি, মই যে ভিডিঅ' কৰি থৈছোঁ, তাই মানে অকণমান আফচোচ কৰি আছে। ভিডিঅ' কৰি থাকিলে অকণমান তাই আফচোচ কৰে, ক্লিয়াৰকৈ কথাটো ক'ব নোৱাৰে, বা মোৰ লগত কি কৰে, বা মোক যে তাই যোৱা সময়ত একদম কোপা মাৰি ধৰে, চুমা খায়, সেইবিলাক ভিডিঅ'টো তেতিয়া কৰা নাই, কাৰণ মই কেমেৰা কৰি থৈছোঁ না, ৰেকৰ্ড কৰি থোৱা আছে। সেইটো কাৰণে তাই মানে আফচোচ কৰিছে, বা আজি যাওঁতেও মোক চুমা এটাও খাই নগ'লে, কাৰণ ভিডিঅ' কৰি থৈছোঁ মই। সেইকাৰণে মই আগতে ইউটিউবত ভিডিঅ' কৰি থাকোঁতে ভালেই, মানে ডেইলি ভিডিঅ' কৰোঁতে বহুত দিন নকৰি মানে মই পাহৰিয়ে যাওঁ, প্ৰতিটো ধুনীয়া মুহূৰ্ত মই মানে ভিডিঅ' কৰিবলৈ পাহৰি যাওঁ। যি কি নহওক, এনেকৈ ভিডিঅ'বিলাক দি থাকিম, আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰিব। আপোনালোকৰ অবিহনেতো, ছাপোৰ্টৰ অবিহনে একোৱেই নাই নহয় জানো। যি কি নহওক, আজি এনেকৈ ভিডিঅ'টো আগবঢ়ালোঁ। এতিয়া মই পূজা কৰিবলৈ যাম, ভাবিছোঁ এডিটিংটো পটাপট কৰি মই পূজা কৰোঁগৈ। এতিয়া সোনকালে উঠিলে মানে মৰ্ণিঙৰ কামবিলাক বৰ ধুনীয়াকৈ হৈ যায়, নহ'লে দেৰিকৈ উঠিলে কি কৰোঁ কি নকৰোঁ লাগে, একো কামেই নহয়, মাথাটো বেয়া লাগি থাকে, গাটো বেয়া লাগি থাকে। এতিয়া মই পূজা কৰোঁগৈ, আপোনালোকে চাব। এইফালে তাই এতিয়া গাড়ীও আহি গ'ল, 8টা 5ত পূৰা পাই যায়হি আৰু। এয়া, আৰু আমাৰ কুকুৰ দুটা, এটা কামোৰে এটাই নাকামোৰে, সেইটো ফুৰাবলৈ নিছিলে মানে। সেয়াই, আজি ৰ'দটো বহুত বেছি ওলাইছে, অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ ধুনীয়াকৈ। আৰু এয়া আমাৰ ফুল চুলখিনি মই আপোনালোকক কেতিয়াবালে ভালকৈ দেখুৱাম দেই, সদায় কৈ থাকোঁ বাৰু। যি কি নহওক, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত বাৰু লগ পাম দেই, বাই, টেক কেয়াৰ।